মঙলদৈত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল জনপ্ৰিয় ইউটিউবাৰ দীপজ্যোতি ডেকা। দুৰ্বৃত্তই গৰুলিকৈ প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল ইউটিউবাৰগৰাকী। বৰ্তমান দুৰ্বৃত্তগৰাকীক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। মঙলদৈত দীপজ্যোতি ডেকাক প্ৰহাৰ কৰা ধনমণি ডেকাক আতৰ্ক কৰিছে আৰক্ষীয়ে। এখন ধাবাত প্ৰথমে দীপজ্যোতি ডেকাই ধনমণিৰ ভিডিঅ' কৰা বুলি অভিযোগ কৰিছিল ধনমণি ডেকাই, যাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল। পিছত ধনমণিয়ে নিজকে বচাবৰ বাবে হাতত থকা বটলেৰে দীপজ্যোতিক প্ৰহাৰ কৰা বুলি স্বীকাৰ কৰে। আহকচোন চাওঁ এই প্ৰতিবেদনটো। তেখেতেও কৰবাৰ পৰা আহি মদ খাই আছে। আমিও মই দোকান দীপজ্যোতি ভাঙা দীপজ্যোতি হয় মদ খাই আছিলো আৰু ময়ো অকণমান খাইছিলো, নাই খোৱা বুলি নকওঁ। তাৰপিছত মই তেখেতক সুধিছিলো যে হেৰি মই তাৰ পৰা ওলাই আহোঁতে ৰাতুল দা আৰু মই ওলাই আহিছিলো। ওলাই আহোঁতে ৰাতুল দাকে মোকে ভিডিঅ' কৰি আছিল তেখেতে। তেতিয়া মই ওচৰত যাই কিনে হাতত লাৰি কিনে কৈছিলো যে হেৰি আপুনি তুমি কিয় ভিডিঅ' কৰি আছা এনেকে ক'লে। কৈ উঠি মই এনেকে সুধিলো, সোধাৰ লগে লগে মোক লগে লগে কিক মাৰি কিনে হেৰি কৰি দিলে। মই লাষ্টত নিজৰ ছেফ দিবৰ কাৰণে মই বটল মাৰি দিব লগা হ'ল। মদ খাইছিলে? হয়। কি খাইছিলে? কোনে? হয় মদ খাই আহিছিলে সিহঁতে, দীপজ্যোতি আৰু লগত জুৱেল আছে আৰু কোনোবা কেইটা আছে মই নাজানো। পলাই নহয়, মই ভয় খাইছিলো একচুৱেলি। মই এনেকুৱা হেৰি কৰি পোৱা নাই যেনিবা, মই ভয় খাই কিনে চাই দিলো। মোক এতিয়া মই এনে ঘূৰিয়ে ফুৰিছিলো।